ধৰণৰ জইণ্ট কামবোৰ কৰি আছে বিয়াৰে এক হিচাপে তেওঁলোকে ইনফৰ্মেলি তেওঁলোকে সীমাকো তেওঁলোকে নিজে বান্ধি দিছে। যি সময়ত আমাৰ এটা স্থায়ী সমাধান লাগে, আমাক এটা দিয়ক যে এইটো আমাৰ বৰ্ডাৰ, এইটো আমাৰ ৰাজ্য, সেই সময়ত কেন্দ্ৰীয় চৰকাৰ নিজে পক্ষকে লৈ আছে। কি কাৰণত পক্ষ লৈ আছে? আজি তাৰিখত তেওঁলোকৰ নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েন্স গোটেইখিনি একেই মঞ্চত আছে, একেই ৰাজনৈতিক মঞ্চত আছে। প্ৰধানমন্ত্ৰীয়ে কয় অষ্টল অস্থি, গৃহমন্ত্ৰী ইয়াত আহি থাকে। এইখিনি সমস্যাটো আজি তেওঁলোকে ষ্টেটাছ কোও নহয়, লাহে 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 আমাৰ ষ্টেটাছো কমি ষ্টেটাছ কোও নহয়। আমাৰ দিনত যি ষ্টেটাছ কো আছিলে 2016 চনলৈকে যদি আমাৰ 2014 চনলৈকে যদি আমাৰ কেন্দ্ৰীয় চৰকাৰ ধৰে, তাৰ সেইদিনালৈকে যি ষ্টেটাছ কো আছিলে সেইটোও আমি ষ্টেটাছ কোটো আমি ৰাখিব পৰা নাই। লাহে 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 আমাৰ অধিকাৰ কমি আছে। ক্ষেত্ৰত যদি চাৰেণ্ডাৰ কৰিছে এইখন চৰকাৰ, ৰাজ্য চৰকাৰটো স্পষ্টীকৰণ দিয়ক। যদি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰিত কৰিয়ে লৈছে, তো লুকাই লুকাই নাগালেণ্ড চৰকাৰক আৰু অধিকাৰ দিয়াতকৈ মুকলি কৰক। লাহে লাহে লুকাই লুকাই এইবোৰ চব কাম কিয় কৰি আছে, স্পষ্ট হওক। এই দাবী আমাৰ আছে কি তেওঁলোকে স্পষ্ট যে তেওঁলোকে চাৰেণ্ডাৰ কৰিছে, সেইটো তেওঁলোকে ৰাজ্য চৰকাৰে মুকলি কৰক। কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে নিৰ্ধাৰিত কৰি লৈছে, সেইটো তেওঁলোকে মুকলি কৰক। আৰু যদি এখন ৰাজ্য চৰকাৰে বৰ্তমানৰ বিজেপি চৰকাৰ যদি অসমৰ স্বাৰ্থত মাটিৰ সম্পৰ্কত সুৰক্ষা প্ৰদান কৰিছে, আগতে যেনেকুৱা আছিলে, যদি সেই স্থিতিলৈ ল'বলৈ বিচাৰে, বিৰোধী দল হিচাপে আমাৰ সম্পূৰ্ণ সমৰ্থন। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।